বান বিভীষিকাৰ আন এক ভয় লগা ছবি। মই প্ৰথমতে কেমেৰা পাৰ্চন প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ বংকালৰ মাছ চুবুৰী আৰু এখন টিংপাত ঘৰৰ কি ধৰণে এনেকৈ ওলমি আছে তাৰ কাষতে আমি যদি দেখুৱাওঁ কিছু হয়তো ধান আছিল তাত কেনেকৈ পানীৰ সোঁতত সেই চালি তালি মেৰ খাই পেলাই সোমাই আছেগৈ সেই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। আৰু সমান্তৰালভাৱে আমি যিটো স্থানত উপস্থিত আছোঁ সেইটো এটা পথ আৰু সেই পথটো এতিয়া পুখুৰী আৰু এখন নদীলৈ পৰ্যবেক্ষিত হ'ল বুলি ক'লেও ভুল কৰা নহয়। আমি দেখুৱাইছোঁ এই পথটো কেনেকুৱা হৈ গ'ল, পথ নহয় এতিয়া বৃহৎ এটা পুখুৰীলৈ পৰিৱৰ্তন হ'ল। আৰু তাৰ কাষতে আছে এই অঞ্চলটোৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান বিদ্যালয়খন। মই স্থানীয় এগৰাকী মহিলা আছে। বাইদেউ কি ক্ষতি হৈছে আপোনালোকৰ? আমাৰ ধানটো গ'লে ধান একেবাৰে নোৱাৰিলোৱে ধানখিনি বচাব। তাৰপৰা আকৌ ঘৰ এয়া মাটি নিলে। তাৰপৰা গৰু ছাগলী আছিলে, গৰু ছাগলীকেইটা এই পাম দিয়া নাও আহি বচালে। আমি একো বচাবই নোৱাৰিলোঁ, আমাৰ চব গ'ল বস্তু, একো হেৰি কৰিবই নোৱাৰিলোঁ, চপাবই নোৱাৰিলোঁ। বয় বস্তুবোৰ গুচি গৈছে, চব গুচি গ'ল, একোৱে নাই, কাঁহী বাতি চব গ'ল। মুঠতে ধান ভিতৰত অকণমান আছে, ইয়াত আছে, গোটেই ধান গজি গ'ল। তাৰপিছত যিকেইটা বচালোঁ সেইকেইটা গজি গ'ল, সেই বচোৱাকেইটাও পানীত ডুবি গ'ল মানে। হয়, আচলতে আপোনাৰ এই বৃহৎ অঞ্চলটোত বংকালৰ সমীপৰ যি বৃহৎ অঞ্চল কেওফালে এতিয়া এনেবোৰ ছবি দেখিবলৈ পোৱা যায়। কি পথৰ কথা কওক, চাওক এয়া পথ, কি মানুহৰ ঘৰৰ কথা ক'ব, কি ভঁৰালৰ কথা ক'ব, কেওফালে এনেকুৱা ধৰণৰ একোটা খুব দুখ লগা ছবি। আৰু কিছুসংখ্যক লোক আছে, আমি তেওঁলোকৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। দাদা অকণমান আমি এইফালেও দেখুৱাইছোঁ চৌফালৰ পৰিৱেশ, কেওফালে এতিয়া ধ্বংসযোগ্য। নিজৰ সন্মুখৰ পথটি যেতিয়া এনেকুৱা ভাগি টুকুৰা টুকুৰ হৈ গ'ল বুলি ক'লেও ভুল নহয়, ছিগি গোটেই পথটো ছিগি টুকুৰা টুকুৰ হৈ গ'ল। হয়, এইটো 5 মিনিটৰ ভিতৰত শেষ হৈছে। ৰাতিপুৱা যেতিয়া মথাই ছিগে, আজি যিদিনা ছিগিছিলে সেই ছিগিছিলে এই পথাৰত ছাগলী গাহৰি কিছুমান ৰাতিপুৱাই চৰি থকা, মোৰ গাহৰি এদিন আনিবলৈ গৈ মই এপাক ঘূৰি লওঁ, মথাই ঘূৰি পোৱা একে চাতে এমুৰ হয় যেতিয়া আহিল লৈ আহি লওঁ, নহ'লে সেই দহতে যদি পানী পায় কি হ'ব। পাছৰ বাৰত আকৌ লৈ গৈ পেলাই যেনে ক'ৰবাত পেলাই গাহৰি ঘূৰাই আনি ঘৰ পাইছোঁ, ঘৰ চাংতলৈ সোমাই এককাল হৈ গ'ল। আৰু অলপ পাছতে আলি ডুবি আৰু মানুহ খেৰ হ'ব নোৱাৰি আৰু তেনেকুৱাতে যেনে সিটোৱে ধৰি আৰু টিকালৈ গুচি গ'লোঁ। হয়, আচলতে কেওফালে দুখ লগা ছবি, যোনে যেনেকৈ পাৰে। এতিয়া দেখা পাইছোঁ যে নিজৰ সন্মুখৰ পথটি যেতিয়া এনেকৈ খাল বা বিললৈ পৰিৱৰ্তন হ'ল, মানুহে আচলতে সহ্য কৰিব নোৱাৰি এনেকৈ নিজে অকণমান কিছু নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। এটা ঘৰ দেখুৱাম, কি ধৰণে ঘৰৰ পিৰালি খান্দি একেবাৰে ৰাজপথত পেলাই দিলে। পকী পিৰালি কেনেকৈ খহি ৰাজপথত পৰি গ'ল, অবৰ্ণনীয়। মই কৈছোঁ ভাষাহীন, শব্দহীন, এনেকুৱাবোৰ যিবোৰ ছবি আমি দেখা পাইছোঁ, আমাৰ ক'বলৈ কোনো আমি শব্দহীন হৈ পৰিছোঁ। কেওফালে মাত্ৰ দেখিবলৈ পাব একোটা দুখ লগা ছবি আৰু একোটা আচলতে ধ্বংসযজ্ঞ। আমি সমগ্ৰ পৰিৱেশটো নিউজ লাইভৰ দৰ্শকক দেখুৱাবৰ বাবে কেমেৰা পাৰ্চন প্ৰবীণক অনুৰোধ কৰিছোঁ।